আম কেনে হৈছে কাহিনীটো হ'লে নে ৰাতিপুৱা উঠি দাঁত মাজি আছোঁ আৰু মোৰ লগত ধুলো একেলগে টোপনি মাৰি আছে ইয়াতে। তাৰপিছত চুফাৰীৰ বেপাৰী আহিল, বেপাৰী অহাৰ পাছত নানি চুফাৰীগিলা উলিয়াই দিলে। পইচাটো ময়ে পালোঁ আৰু তাৰে পাছত এই মস্ত ৰ'দত বেহাৰখিনি পেৰিব আহিলোঁ। বেহাৰ নেপেৰালৈ ৰখি আছোঁ। তাৰপিছত বেহাৰ পেৰাৰ পাছত ঘৰৰ ফালে আহিলোঁ আৰু এতিয়া যাই আছোঁ ঘৰৰ ফালে লৈ যায়। তাৰে পাছত শুৱালকুছিত গ'লোঁ ট্ৰেজাৰী অফিচত আব্বাৰ লগত। আব্বাই ঘূৰি আৰু কিবা চাইন কৰিব দিলে আৰু স্কুলত আহিলোঁ। স্কুলৰ পৰাই ডাইৰেক্ট গৈছোঁ বেংকত আহিলোঁ। তাৰে পিছত চুফাৰী বিকা 200 টকাটো যি নাছিল সেই 200 টকাটো থবা বুলি ভাবিছে নেকি? নাই আহা, কিবা বেলেগ কামত আছোঁ। আৰু ৰাতি পাৰ্টি হ'ল আমৰ কোনোবা কাৰণে চুৰ কৰি আনিছিল। এনেকৈ খালোঁ, জ্বালা ধুনীয়াত দিছে কিন্তু। আৰু এইকেইদিন ভিডিঅ' দিয়া নাছিলোঁ বেমাৰৰ কাৰণে। আম কেনে হৈছে?